প্ৰেগনেন্সি পিৰিয়ডত যদি আপুনি এই ফলবিধ খায় তেতিয়াহ'লে বহুতো সুফল পাব। বন্ধুসকল, মোৰ কাষতে থকা এই ফলসমূহ থোপাথোপকৈ লাগি থকা ফলসমূহ আপোনালোকে কেতিয়াবা দেখি পাইছেনে বা চিনি পাইছেনে বা নামটো জানে নেকি? মোৰ লগত দুটা ফল আছে, গছজোপা হ'ল সেইজোপা, আৰু মই খাই দেখাইছোঁ চাওক। থোপাথোপকৈ লাগি থকা এইসমূহ কি হয় বাৰু আপোনালোকে চিনি পাইছেনে? কোনোবাই যদি চিনি পাইছে এটি কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব বন্ধুসকল। মই ঘৰতে আছোঁ আৰু ঘৰৰ পৰাই মই এই ফলবিধ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। বন্ধুসকল, এই গছজোপা চাওক। মই যোৱা বছৰো আপোনালোকক এই গছজোপা দেখাইছিলোঁ, কেইবাটাও ফল মূলৰ ভিডিঅ' কৰিছিলোঁ, আৰু সেইটো কাৰণে আপোনালোকে যথেষ্টখিনি মৰম দিছিলে সেই ভিডিঅ'টোত, আৰু এইটোতো দিব বুলি আশা কৰিলোঁ। বন্ধুসকল, এইবিলাকহেঁত চাওক, এইফালে সৰু সৰু হৈ আছে, এইবিলাকহেঁত কুমলীয়া হৈ আছে, আৰু থোপাথোপকৈ এইফালে আৰু অলপ দেখাই দিয়ে। এইফালে এনেধৰণে অতিকৈ মানে থোপাথোপকৈ ঢেৰ লাগি আছে। ওপৰলৈকে যে আপোনালোকে যদি দেখে আচৰিত হৈ যাব, বহুতখিনিয়ে লাগি আছে। তলতো মানে একদম ভৰি পৰি আছে এইবিলাকহেঁত। তললৈ এবাৰ দেখাই দিয়া। এইটোহেঁত এইফালে চাওক, এইফালে তললৈ এইবিলাক তলত গোটেইখিনি ভৰি পৰি আছে চাওক। এইটো হ'ল এটা ফল। ফলটোৰ নামটো হ'ল বন্ধুসকল জামৰুল বুলি কয়। আমি জামৰুল বুলি কওঁ, আপোনালোকৰ ঠাইত কি বুলি কয় এটি কমেণ্ট কৰি জনাবচোন। ঠাই ভেদে বন্ধুসকল নামবিলাক সলনি হোৱা দেখা পোৱা যায়, গতিকে মই আপোনালোকৰ ঠাইত কি বুলি নকয় মই জানিবলৈ বিচাৰিছোঁ। আৰু এইজোপা আমাৰ ঘৰতে আছে, কাষতে পুখুৰীটো আছে, আমাৰ পুখুৰীটো পাৰতে আছে, আৰু এইজোপাৰ নামটো মই ক'লোৱেই যে জামৰুল, আৰু ইয়াৰ অত্যাধিক উপকাৰিতা গুণ আছে আৰু গুণাগুণ বহুতো আছে। মই আপোনালোকক জনাম। প্ৰথমতে মই জনাব বিচাৰিছোঁ যে যদি প্ৰেগনেন্সি পিৰিয়ডত থাকে তেতিয়াহ'লে এই ফলবিধ বা যদি পাতটো সেৱন কৰে, খায়, তেতিয়াহ'লে আপোনালোকে যথেষ্টখিনি ভাল পাব, আৰু লগতে আপোনাৰ যদি স্কিনৰ কিবা ডিজিজ থাকে তেতিয়াও এই ফলবিধৰ পৰা আপোনালোকে পৰিত্ৰাণ পাব পাৰিব। লগতে বহুতো আপোনাৰ যদি বন হাড়দি যদি কমজুৰি থাকে তেতিয়াহ'লে আপোনালোকৰ এই ফলবিধে যথেষ্টখিনি উপকাৰ সাধন কৰিব। যদি আপোনাৰ লিভাৰৰ কিবা প্ৰব্লেম হয়, নতুবা আপোনাৰ যদি কেতিয়াবা মাল নিউট্ৰিশ্যন, নিশ্চয় আপোনালোকে শুনিছে, পুষ্টিহীনতাত ভোগা, এনেধৰণৰ যদি কিবা বেমাৰ আপোনাৰ লগত আছে তেতিয়াহ'লে এনেধৰণৰ ফলৰ পৰা আপুনি বহুতো পৰিত্ৰাণ পাব পাৰিব সেইসমূহ বেমাৰৰ পৰা। বহুতোখিনি আপুনি এই ফলটোৰ পৰা উপকাৰিতা গুণ শুনা পালে, লগতে আপোনাৰ ইমিউনিটি ষ্ট্ৰং হ'ব। গতিকে এই ফলবিধ আপোনালোকৰ ঘৰত যদি নাই তেন্তে ওচৰৰ নাৰ্চাৰীত খবৰ কৰিব, নতুবা মোৰ লগতো আপোনালোকে যোগাযোগ কৰিব পাৰে। মই আপোনালোকক প্ৰভাইড কৰিব পাৰিম। ফল ইমানেই লাগি আছে, মই ভালকৈ দেখাবলৈ চেষ্টা কৰিম, আহক। আৰু কাষতে কেইবাবিধো আছে, এইফালে টেঙাৰ মানে কাজি নেমু লাগি আছে, সেইফালে অম্ৰপালি আমৰ গছ, আৰু এইফালে ওপৰলৈ চাওক এবাৰ, এইফালৰ পৰা দেখাই দিয়ে অকণমান। এইসমূহ চাওক, ওপৰত ইমানেই লাগি আছে জামৰুলৰ গুটি, এইবিলাক চাওক গোটেই। ইয়াক ইংৰাজীত ৱাটাৰ এপল বুলিও কয়। আপোনালোকে গম পালে এইজোপাৰ নাম হ'ল জামৰুল, আৰু ইংৰাজীত এই ফলবিধক কোৱা হয় ৱাটাৰ এপল। আৰু মই এটা আপোনালোকক পাৰি দেখাম এতিয়া। ওপৰত ডাঙৰ কেইটামান আছে, মই দেখাই দিছোঁ। এইটো চাওক, ইয়াতকৈ ডাঙৰ হ'ব, এইটো পুৰত হ'বলৈ এতিয়াও বাকী আছে। এইটো হ'ল জামৰুল। অকণমান দেখাত আপোনাৰ বগী জামুকটোৰ নিচিনা দেখা পাব, কিন্তু ইয়াৰ শ্বেপটো, গঠনটো অকণমান বেলেগ হয়। কিন্তু এইটো হ'ল জামৰুল বুলি কয়, আৰু মই আপোনালোকক অকণমান খায়ো দেখাম। এটি ধুনীয়া সোৱাদযুক্ত এবিধ ফল হয়, আৰু পাতটো এনেকুৱা ধৰণৰ হয় চাওক। পাতটো হ'ল এনেধৰণৰ, জামৰুলৰ পাতটো এনেধৰণৰ হয়। ইমান যিহেতুকে উপকাৰী গুণ থকা এবিধ ফল, গতিকে আপোনালোকে ঘৰত ৰুই ল'ব আৰু খাবলৈ চেষ্টা কৰিব, আৰু এইসমূহ বেমাৰৰ পৰা আপোনালোকে পৰিত্ৰাণ পাব। আৰু এইফালে দেখাই দিয়া এবাৰ, এইবিলাকত কুমলীয়া কুমলীয়া এনেকৈ লাগি আছে, পাতৰ মাজে মাজে ভিতৰত লাগি আছে। এইফালৰ পৰা চালে আপোনালোকে গম পাব যে ইয়াত নায়েইচোন, কিন্তু ভিতৰলৈ যদি আপোনালোকে চাই এনেধৰণে যদি এনেকৈ যদি আহি পেলাই চাই, এইবিলাকত গোটেই থোপাথোপকৈ লাগি আছে। এইসমূহ চাওক, অসংখ্য, মুঠতে একেবাৰে তলৰ পৰা। ওপৰতোতো ঢেৰ আছে, কিন্তু তলতো চাওক এনেধৰণে লাগি আছে। ৰোৱাৰ ক্ষেত্ৰত বহুতো মেহনত কৰিবলগীয়া নাথাকে, জাষ্ট ৰোৱক, অকণমান সাৰ পানী দিয়ক, বাছ এনেধৰণৰ গছ আপোনালোকে ঘৰত লগাই ল'ব পাৰিব। আৰু মই এইটো আপোনালোকক এবাৰ খাই দেখুৱাম, আৰু কেনেকুৱা লাগে টেষ্টটো জনাই আছোঁ। বন্ধুসকল, এই দুটা হ'ল জামৰুলৰ ফল, আৰু মই খাই সোৱাদটো আপোনালোকক জনাই আছোঁ। একদম সুন্দৰ পুৰঠ হৈ গ'ল, আৰু ধুনীয়া এটা একদম সোৱাদ আছে, আৰু অকণমান মছলাৰ নিচিনা এটা চেণ্ট আছে, বহুত ধুনীয়া লাগে। আপোনালোকে যদি বজাৰত কেতিয়াবা পায়, মিছ নকৰিব, ঘৰলৈ নিবই আৰু সকলোকে খুৱাই এবাৰ টেষ্ট কৰাই চাব। একেবাৰে ঔষধি গুণসম্পন্ন এবিধ ফল, গতিকে ঘৰত ৰুই ল'ব, নতুবা মোৰ লগতো আপোনালোকে যোগাযোগ কৰিব পাৰিব এই ফলবিধ আপোনালোকৰ ঘৰত নিয়াৰ ক্ষেত্ৰত। গতিকে ভিডিঅ'টো ইমানেই আছিলে, যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব, আৰু লগতে এটি কমেণ্ট কৰি জনাব, আৰু এটি লাইক কৰিব।
আৰু যদি মোৰ পেজটো নতুনকৈ ভিজিট দিছে তেতিয়াহ'লে ফ'ল' কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে। ধন্যবাদ।